চোতালে আখলে তুলসী হৈ আহিলে পখিলীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উত্তমিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী মাক দেউতাক দুয়ো কিমান ঠেক মনৰ মানুহ কিমান মিছা কথা কৈ আমাক ঠকিবলৈ বিচাৰিছিল লোভিয়া মানুহ সিহঁত গতিকে বোৱাৰীয়ে মন ভুলাই নিৰ্বাণক ইয়াৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰিব পাৰে তেনেকুৱা কেতিয়াও নহয় পেহী আপুনি নিশ্চিন্ত থাকক তোমাৰ লগত মোৰ লগত কথা আছে কওকচোন তুমি মানে সকলোবিলাক কথা একেবাৰে সহজভাৱে লোৱা ন কোনে কি কথা ক'ত ক'ব লাগে কি কথা সুধিব লাগে সেইবোৰ তোমালোকে মই ঠিক বুজা নাই মই বোৱাৰীৰ কথা কৈছোঁ শ্ৰী শ্ৰী এয়া তুমি কি কৰিছা কি কৰিলো মা এনেকুৱা মানুহ আহিলে এনেকৈ কথা পাতে নেকি আমি এনেকুৱা মানুহক বাহিৰতে বিদায় দিওঁ আনকি ঘৰৰ কেম্পাছতো সোমাবলৈ নিদিওঁ ইছৰাম এইটো বেয়া কথা নহয় তেওঁলোকতো আমাৰ বাবে অতিথি আৰু অতিথি মানে ভগৱান স্বৰূপ নাপায় নহয় তেনেকৈ ভাবিব সৰুৰে পৰা দেউতাই এটা কথাই শিকাইছিল যে মানুহ যিয়েই নহওক কিয় ঘৰলৈ অহা অতিথিক প্ৰথমে চিনাকি হৈ ধুনীয়াকৈ বহুৱাই ল'ব লাগে আৰু গৰমৰ দিনত ফেনখন দি কমচে কম পানী এগিলাচ যাচিবই লাগে আৰু চাহ পানীৰ কথাটো সুধিবই লাগিব হয়নে চোৱা তুমি আমাৰ ইয়াত আছা যেতিয়া মই তোমাক কথা দুটামান কওঁ তুমি যিবোৰ কথা নাজানা সেয়া ভালদৰে শিকি বুজি লোৱা আমাৰ ঘৰলৈ বোৱাৰী হৈ আহিছা যেতিয়া আমাৰ নীতি নিয়ম এইবোৰ মানি চলিব লাগিব তাৰমানে মই কি কৰা উচিত আছিল তুমি সিহঁতক ভিতৰত সোমাব দিব নালাগে সিহঁত চান্দা বিচৰা মানুহে দিলে আমি চান্দা বাহিৰতে দিম কিন্তু মোৰো নিজৰ শিষ্টাচাৰ বুলি কথা এটা আছে নহয় আপুনি বেয়া নাপাব মা মই তেনেকুৱা কাম এটা কৰিব নোৱাৰিম তুমি মোৰ লগত তৰ্ক কৰিব বিচাৰা নেকি এনেকৈ উত্তৰ দিবলৈ লৈছা যে মই তৰ্ক কৰা নাই কিন্তু মই এইটো কাম কৰিব নোৱাৰো যিহেতু সৰুৰে পৰাই মই শিষ্টাচাৰৰ মাজেৰে ডাঙৰ হৈছোঁ শ্ৰীক শ্ৰী হৈ থাকিবলৈ দিয়ক মা যি দেখিছোঁ তোমাৰ মুখখন জোখতকৈ বেছি চলে শুনা মই আকৌ কৈছোঁ নাজানো তুমি কেনেকুৱা পৰিৱেশৰ পৰা আহিছা কিন্তু আমাৰ ইয়াৰ পৰিৱেশ বেলেগ ইয়াত কেতিয়াও সৰুৱে ডাঙৰৰ লগত মুখ নচলায় গতিকে এইখন ঘৰত তুমি যিহেতু আছা এই নিয়ম মানি চলিবই লাগিব নহয় মা মই আপুনি যি কয় তাকেই শুনিম কিন্তু মই মোৰ শিষ্টাচাৰখিনি কেনেকৈ এৰিম কওক মইতো এইখিনি লগতে লৈ আহিছোঁ মনে মনে থাকা কৈছোঁ নহয় মনে মনে থাকা বুলি তোমাৰ ভুল হৈছে আমি তেনেকৈ বাহিৰা মানুহৰ লগত বেছি কথা নেপাতো নহয়
আমাৰ ছিষ্টেমটো বাইদেৱে তোমাক কোৱাৰ নিচিনাই আমি তেনেকুৱা নকৰোঁ নহয় ডাঙৰৰ ভুল হ'ব নোৱাৰে নেকি মানুহ দুজন আহিছে মই অচিনাকি হ'লেও বহিব দিবই লাগিব তাতে চুবুৰীয়া বুলিও কৈছে আৰু ঘৰত কোনো নথকা হ'লেতো বেলেগ কথা সকলোতো আছিলে দেউতাক লগ কৰিবলৈ অহা মানুহ দুজনৰ লগত মই কেনেকৈনো কথা নাপতাকে থাকিব পাৰোঁ সেইটোতো মোৰ দায়িত্ব বোৱাৰী হিচাপে কথা পতাটো ইয়াৰ নিয়মবোৰ অলপ বেলেগ তুমি নিজকে ইয়াৰ নিয়মবোৰৰ লগত এতিয়া খাপ খুৱাব লাগিব বুজিছা আৰু তুমি বাইদেউৰ ওচৰত ক্ষমা খুজিব লাগিব ইয়াৰ বাবে কিন্তু মই যদি ভুল কৰাই নাই কিয় ক্ষমা খুজিম মাৰ ওচৰত ভুল তোমাৰো তোমাৰ ভুল এইটোৱেই যে তুমি মুখে মুখে কথা কৈছা আনকি তোমাৰ কথাটো কোনোবাখিনিত যদি শুদ্ধও মানে তুমি শুদ্ধ হ'লেও বাইদেউৰ শুদ্ধটোক তুমি এতিয়া শুদ্ধ বুলি মানি ল'ব লাগিব তোমাৰ শুদ্ধটোৰ ইয়াত কোনো স্থান নাই বুজিছা সেইকাৰণে আজি উলিয়াই লৈ আহিছোঁ ইমান ডাঙৰ ডাঙৰ দোকান আমাৰ তাত নাই নহয় ভিতৰলৈ সোমাবলৈ ভয়ে লাগে মই থাকোঁতে তুমি কিয় ভয় কৰিছা খং সেইজনকে বেছি কৰে যিজন আপোন হয় সুকন্যাও আপোনাৰ আপোনে হয় সেইবাবে আপোনাক লৈ খংটো বেছি আৰু সেই খঙৰ প্ৰতিফলন আপুনি ব্যৱসায়ত দেখিছে আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী ছাৰ কোৱা আপোনাক লগ কৰিবলৈ কোনোবা আহিছে নালাগে দিয়া আজি মোৰ সোনকালে ঘৰলৈ যাব লাগিব সেইকাৰণে মোৰ সকলোবিলাক এপইণ্টমেণ্ট কেঞ্চেল কৰিবলৈ দিছিলোঁ ছাৰ সুকন্যা আহিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তুমিতো সোমাই থাকা ঘৰতে সেইকাৰণে আজি উলিয়াই লৈ আহিছোঁ ইমান ডাঙৰ ডাঙৰ দোকান আমাৰ তাত নাই নহয় ভিতৰলৈ সোমাবলৈ ভয়ে লাগে মই থাকোঁতে তুমি কিয় ভয় কৰিছা দামো চাগে বহুত হ'ব ন তুমি এতিয়া আমাৰ ঘৰৰ বোৱাৰী দামৰ কথা চিন্তা নকৰিবা তুমি কেৱল পচন্দ কৰি যোৱা নাই নাই মোক একো নালাগে আপোনাক যি লাগে লৈ লওক বজাৰলৈ আহিছা একো এটা নিকিনাকৈ যাবানে ব'লা মই আজি তোমাক তোমাৰ মন পচন্দৰ কিবা কিবি কিনি দিম নাই নাই খুৰী মোক নালাগে তুমি নালাগে বুলি ক'লেই হ'বনে মই দিম ব'লা ছাৰ আপুনি যে মোক সুকন্যাৰ বিষয়ে ইনভেষ্টিগেশ্যন কৰিব কৈছিলে কোৱা কি গম পালা তুমি কি হ'ল কোৱা আকৌ কি হ'ল ছাৰ সুকন্যাৰ বিষয়ে ভালদৰে জানিবলৈ মই তাইৰ অতীতলৈ যাব লগা হৈছে বহুত বছৰ ধৰি মই ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ কিন্তু আজিলৈকে মোৰ কোনো প্ৰতিদ্বন্দ্বী ওলোৱা নাছিল আৰু মই কাৰো একো অপকাৰ নকৰাকৈ মই এই ব্যৱসায় চলাই আছিলোঁ কিন্তু কন্যাক দেখি মোৰ এনেকুৱা লাগিছে তাই যেন মোৰ প্ৰতিদ্বন্দ্বী নহয় মোৰ শত্ৰুহে
ছাৰ খং সেইজনকে বেছি কৰে যিজন আপোন হয় হা সুকন্যাও আপোনাৰ আপোনে হয় সেইবাবে আপোনাক লৈ খংটো বেছি আৰু সেই খঙৰ প্ৰতিফলন আপুনি ব্যৱসায়ত দেখিছে মানে মই বুজা নাই সুকন্যা আপোনাৰে ছোৱালী আপোনাৰ আৰু লাৱণ্য আপোনাৰ অতীতৰ সেই প্ৰেম কাহিনীৰে সুকন্যা খুৰী মোক ইমানবোৰ বস্তুৰ প্ৰয়োজন নাছিল খুৰী কিয় আমাৰ ঘৰৰ বোৱাৰী তুমি ভালদৰে সাজি কাচি থাকিব লাগিব হ'লেও ইমান দামী কাপোৰ বাদ দিয়া এইবোৰ কথা তোমাক এটা কথা কওঁ কওক তোমালোকে ফিউচাৰ প্লেনিং কৰিছানে নাই মানে ল'ৰা ছোৱালীৰ কথা কিবা ভাবিছানে এইখিনি উপযুক্ত সময় এইবোৰ কথাৰ চিন্তা কৰাৰ কি হ'ল লাজ কৰিছা লাজ কৰিলে নহ'ব নহয় ভাবিব লাগিব নাই মানে এতিয়া ভবা নাই তুমিতো জানাই তোমাৰ শহুৰ দেউতাই সকলো কাম জ্যোতিষীৰ মতে কৰে এইবাৰ জ্যোতিষীয়ে কৈছে তোমালোকৰ সন্তান জন্ম দিয়াৰ এইটোৱে উপযুক্ত সময় বুলি নিৰ্বাণকো ক'বা সোনকালেই আমি ভাল খবৰ এটা পাম বুলি আশা কৰি আছো ঠিক আছে আহা বিয়াৰ পাছত পৰিয়ালৰ মানুহবোৰে ল'ৰা ছোৱালীহালক যিবোৰ কথা কোৱা আৰম্ভ কৰে তেনেকুৱাই কথা কেনেকুৱা কথা তেনেকুৱাই কথা কিনো এনেকুৱা তেনেকুৱা ভালদৰে নোকোৱা কিয় সন্তানৰ কথা আমি হেনো সোনকালে সন্তান জন্ম দিব লাগে কি আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী কেনেকৈ কওঁ বাৰু শুনকচোন দৰকাৰী কথা অলপ আছিল ৰ'বা কি হ'ল কোৱা আকৌ খুৰীয়ে মোক কথা এটা কৈছে মানে মানে এইবোৰ কথা মই ক'ব নোৱাৰো দেই মানে মানে কৰি থাকিবা নে কথাটো ক'বা বিয়াৰ পাছত পৰিয়ালৰ মানুহবোৰে ল'ৰা ছোৱালীহালক যিবোৰ কথা কোৱা আৰম্ভ কৰে তেনেকুৱাই কথা কেনেকুৱা কথা তেনেকুৱাই কথা কিনো এনেকুৱা তেনেকুৱা ভালদৰে নোকোৱা কিয় সন্তানৰ কথা আমি হেনো সোনকালে সন্তান জন্ম দিব লাগে কি
ঈশ্বৰক সাক্ষী কৰি আজি মই তোমাক মোৰ পত্নী হিচাপে স্বীকাৰ কৰিলোঁ। সুকন্যা আপোনাৰে ছোৱালী। আপোনাৰ আৰু লাৱণ্যৰ হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী কপালতে বেলি আঁকি